হেল্ল' বন্ধুসকল স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল এডুকেশ্যনেল ক্ৰিছত। তো আজি আমি আলোচনা কৰিম যে অগ্নিপথ আঁচনিৰ যি পৰিৱৰ্তন হৈছে সেই বিষয়ে। এই আঁচনিটো যেতিয়াৰ পৰা আহিছে তেতিয়াৰ পৰাই চৰকাৰে বহুতো চৰ্চাত আছে। বিপক্ষী দলে সত্তাধাৰী দলক বহুতো আলোচনাত লিপ্ত কৰিছে। ইয়াৰ ফলত সত্তাধাৰী পাৰ্টিয়ে বহুত চিন্তাত পৰিছে। ইয়াৰ উপৰিও ইউপি, বিহাৰ, ৰাজস্থানত ইয়াক লৈ বহুতো আন্দোলনো হৈছে। সেয়ে চৰকাৰে ইয়াক কিছু পৰিমাণে পৰিৱৰ্তন কৰিবলৈ ইচ্ছা কৰিছে। তো সেই পৰিৱৰ্তনসমূহ আমি আজি আলোচনা কৰিম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, যোৱা কেইদিনমান ধৰি এখন লেটাৰ বহুত ভাইৰেল হৈছে আৰু সেই লেটাৰখনৰ কথাবোৰ মানুহে বিশ্বাসো কৰিছে। সেই লেটাৰখনৰ মুখ্য পইণ্ট কি আছে সেই বিষয়ে আমি আজি আলোচনা কৰিম। বলক বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ পইণ্টটো হ'ল অগ্নিপথ আঁচনিটোৰ নাম সলনি কৰি বৰ্তমান কৰিব সৈনিক সন্মান আঁচনি। সৈনিক সন্মান আঁচনি কৰিব অগ্নিপথ আঁচনিটোৰ নাম সলনি কৰি। 2 নম্বৰ পইণ্টটো হ'ল আগতে অগ্নিবীৰসমূহক 25% আছিলে, বৰ্তমান কি কৰিব 60% দিব। ঠিক আছে। তৃতীয় পইণ্টটো হ'ল আগতে অগ্নিবীৰ 4 বছৰৰ আছিল, এতিয়া সেয়া 4 বছৰৰ সলনি 7 বছৰৰ কৰিব। 4 নম্বৰটো হ'ল জিডি ট্ৰেডছমেন আৰু টেকনিকেলৰ পষ্ট 3টাৰ ভিতৰত টেকনিকেলৰ যিখিনি পষ্ট আছিল সেই পষ্টখিনি পাৰ্মানেণ্ট হ'ব। 5 নম্বৰ কোনো অগ্নিবীৰ ডেথ হ'লে বৰ্তমান শ্বহীদৰ দৰ্জা পাব, সেইটো ঘোষণা কৰা হৈছে। 6 নম্বৰটো হ'ল কোনো অগ্নিবীৰ যদি ডেথ হয় তেনেহ'লে অগ্নিবীৰৰ পৰিয়ালে পেঞ্চন পাব। 7 নম্বৰটো হ'ল আগতে ট্ৰেইনিং আছিল 24 সপ্তাহৰ, এতিয়া ট্ৰেইনিং হ'ব 42 সপ্তাহৰ। ঠিক আছে। তাৰপিছত পইণ্টটো হ'ল আগতে অগ্নিবীৰবোৰৰ টোটেল যিটো 4 বছৰৰ পেকেজ আছিলে সেইটো আছিলে 22 লাখ, বৰ্তমান যিটো পেকেজ হ'ব সেইটো হ'ব 41 লাখ টকা 7 বছৰত। ঠিক আছে। তাৰপিছত পইণ্টটো হ'ল আগতে আৰ্মিৰ ভেকেঞ্চি বছৰত একবাৰ আহিছিল, বৰ্তমান আৰ্মিৰ ভেকেঞ্চি বছৰত 2বাৰকৈ আহিব। তাৰপিছত পইণ্টটো হ'ল আগতে 4 বছৰৰ ছাৰ্ভিচত ছুটি আছিল 30 দিন বছৰত আৰু বৰ্তমান সেই ছুটি বঢ়াই দি 45 দিন কৰা হ'ল। ঠিক আছে। নেক্সট পইণ্ট হ'ল 7 বছৰৰ পাছত যিবিলাক 40% অগ্নিবীৰ ওলাই আহিব, তাৰমানে 60% ৰিজাৰ্ভেশ্যন তাতে থাকিব, পাৰ্মানেণ্ট হৈ যাব 60% আৰু 40% ওলাই আহিব। সেই 40%ক যিকোনো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জবত 15% ৰিজাৰ্ভেশ্যন দিয়া হ'ব। এইসমূহ আছিল সেই লেটাৰত থকা মুখ্য প্ৰস্তাৱসমূহ। যদি এই লেটাৰটোত থকা প্ৰস্তাৱসমূহ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই গ্ৰহণ কৰে তেন্তে পৰিৱৰ্তনসমূহ কাৰ্যকৰী হ'ব। এই প্ৰস্তাৱ 17 আৰু 18 জুনত প্ৰধানমন্ত্ৰীৰ ওচৰত দাখিল কৰা হ'ব আৰু এই প্ৰস্তাৱটো মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যদি গ্ৰহণ কৰে তেনেহ'লে এই প্ৰস্তাৱসমূহ কাৰ্যকৰী কৰা হ'ব। ধন্যবাদ। এই আছিল আজিৰ ভিডিঅ'টো ভাল পালে চেনেলটোক ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোক লাইক কৰি থ'ব আৰু আগন্তুক কেনেকুৱা ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰিব। ধন্যবাদ।